কুফলে থাক লংহি খালা এসি মেকে সিহা গোইবা আৰু এইফালে পিছদিনাখনি ভোজৰ আয়োজন চলি গ'ল আৰু এদিন আমি বিহু গালোঁ আৰু এইফালে সকলোখিনি ৰেডি কৰি আছোঁ। এইফালে মই আৰু মোৰ লগৰজনীয়ে বনাইছিলোঁ বাৰু, খাবলৈ বহুতো টেষ্টি হ'ল। আৰু এনেকৈ কোনে বিহু গায় এনেকৈ ভোজ খাই কমেণ্ট কৰি জনাবলৈ ব্যৱহাৰ কৰা হয় দেই, তেল নহয়, স্প্ৰাইট। মাছ ফ্ৰাই কৰিয়ে আছে দেই। এই জ্বলা ভাজি বনাবলৈ ৰেডি কৰিছে। এইফালে জ্বলা ভাজি বনাবলৈ ৰেডি কৰিছে দেই গাইছ। তই গোটেই ভিডিঅ'বোৰতে ওলাইছ। এইফালে মাছ ফ্ৰাই কৰি আছে। এইফালে ভাজি লৰাই আছে দেই। এইফালে এই ইমানখিনি পনীৰ ওলালে। এইফালে মাছ ফ্ৰাই কৰি ৰেডি। সেইফালে মাছ ফ্ৰাই কৰা কমপ্লিট। এইফালে বাহেঁতি এইফালে চাহ আনিছে দেই। এইফালে পনীৰ ফ্ৰাই কৰিব। পনীৰ ফ্ৰাই কৰি আছে দেই। এইফালে চাহ খাবলৈ মিঠাই খাই আছে চাহৰ লগত। এইয়া মিঠাই চাহ। মই এয়া এইখিনি এতিয়া হেৰি বনাইছে দেই, মছলা দিছোঁ। ইয়াত মানে এইটো ফটা এইকেইটা সৰু সেইখন তই বহি থাকি দেই দিকন, কৰিবি আকৌ খলা পাকলৈ পাছে। আইটেম বনি আছে দেই গাইছ। খোৱাতহে বল আজি। পনীৰখিনি ইয়াত থৈ দে, এইখন দিয়ে ইয়াত ঢাকন দিব পাৰিম নেকি, হয় ন? ভাজি বনাইছে দেই। আৰু এইফালে পনীৰ বনাই থকা হৈছে দেই। এইফালে খৰি লৈ লৈছে লগৰজনী, মই বনাই আছোঁ। মই মাছৰ তৰকাৰী আৰু তাই পনীৰ বনাইছে। একেবাৰে চিম্পুল খানা, খাবলৈ বহুতো টেষ্টি হৈছিলে। আৰু এনেকৈ ধৰি লওক মিলিজুলি খায়ো ভালো লাগে। আৰু এইফালে বিলাহী আৰু যোনখিনি হেৰি আছিলে হৈ গ'ল। এতিয়া দি দিছোঁ তাত মাছ। এইফালে আমি গোটেইখিনি বহি লৈছোঁ চাওকচোন। আৰু এইখিনি এনেকৈ কৰি খোৱাটো মজাটো অকণ বেলেগ। আৰু আপোনালোকে এনেকৈ খায় নাই আৰু বিহু এনেকৈ হুঁচৰি গায় নাই, সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ লগৰজনীয়ে বনাই আছে কাবেলি বুটৰ লগত পনীৰ। এইফালে তাই মছলাখিনি ভাজি লৈছে প্ৰথমে আৰু পনীৰখিনি ফ্ৰাই কৰি ল'লে বাৰু। মোৰ এইফালে মাছৰ জোলৰ কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন।
খাবলৈ বহুতো টেষ্টি হৈছিলে আৰু নিজে বনাইছোঁ সেইকাৰণে অকণমান তাৰিফো কৰি লৈছোঁ বাৰু এইফালে তাই কাবেলি বুটখিনি দি দিলে আৰু কাবেলি বুটৰ লগত পনীৰ খাই ভালেই লাগে বাৰু আৰু সকলোখিনি ধুনীয়াকৈ হৈ গ'ল আৰু খায়ো ভাল লাগিলে সেনেকৈ আমি ফুল এনজয় কৰিলোঁ আৰু তাই এতিয়া লৈ গৈছে পাপৰ সেইফালে কাবেলি বুটখিনি আৰু আছিলে সেইখিনি দি দিছে মানে গোটেইখিনি এটা এটা কাম কৰি আছোঁ আৰু এইফালে ভইচখিনি কাটি দিবলগীয়া হ'ল কাৰণ গান বাজি থকা হৈছিলে আৰু লগত 2 পিচ মাছ ফ্ৰাইও কৰি ৰাখিছোঁ কোনোবাই বোলে মাছৰ জোলত দিয়া নাখায় এইফালে গোটেই খুৰী আৰু মোৰ লগৰজনী এনেকৈ ৰখি আছে এইফালে মোৰো বনাই হৈ গ'ল মাছৰ তৰকাৰীখন আৰু এয়া এতিয়া খাবৰ কাৰণে আমি ভাত বিতৰণ কৰি আছোঁ আৰু এইটো হৈছে বিতৰণ পৰ্ব দেই এইফালে চালাড হেৰি বনাইছে দেই আমাৰ ইয়াত দেখিছেনে পনীৰো একদম 2 পিচকৈ ভাগ কৰিব লগা হয় দেখিছে একদম নালাগে আৰু অকণমান দিলে তাই এয়া খানা দিলে দেই বাচিছোঁ দেই এই চাওক 100 টকা কিমানখিনি মাছ দিছে সেয়া চাওক কিমান ধুনীয়া ধুনীয়া মাছখিনি বাছি লৈছোঁ ৰাতিপুৱাই আলহী আহিব দেখা দে স্কাৰ্ট স্পৰ্টিং এইফালে ফৰক পাইছে আমাৰ ল'ৰাটো অঁ ভাল লাগিছে জীয়েকতে সৰা কৰিছে দেই এতিয়া আহিছে বিহু বুলি বাপেকে স্পৰ্টিং পিন্ধিলে মাকক পাটৰ কাপোৰ দিছে এইফালে মই আৰু এইফালে গোটেই পৰিয়াল যেতিয়া আহে ন এনেকৈ লুটি লৈ যায় চাব দে কি কি লৈছে এইটো খুলি দিয়া কথা দেখুৱাই দিছোঁ আপোনালোকক চাবলৈ গোটেই যিমান আছে ন দোকানৰ লেচ চেচ মাজা উজা সকলোখিনি লৈ লৈছে কাকা ঘৰত তেনেকুৱা হয় মানে আহিলে মানে আৰু বিহুত পোৱালিবোৰ এনেকৈ মোৰ পৰা লুটি লৈ যায় মানে চব আছে আৰু এইখিনি আজি বোলে তাই যাবগৈ দুখ লাগিছে বুলি কৈ দিয়া তাই বৰ দুখ লাগিছে কেলৈ দোকানৰ বস্তুবোৰ খাই থাকে যে বাই কৈ দে বাই আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ' লগ পোৱা আশাই আজিলৈ বাই বাই